Hi friend, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইসিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ওয়েলকাম জনাইছো। আজি মাৰ্কেট ফাইনেল ক্লোজ দিছে 45,502 যেটো প্ৰিভিয়াস ক্লোজৰ পৰা 620 পইণ্ট ওপৰত গৈ আমি ক্লোজ দিছো। আৰু মই লাষ্ট ভিডিঅ'টো কৈছিলো যে এই 20 SM এৰ ওপৰত আমি ক্লোজ পাব লাগিব, তাৰ পিছতহে আমি আপসাইডৰ কাৰণে চিন্তা কৰিব পাৰিম। আৰু মই ইয়াত কৈছিলো যে যোৱাকালি ভিডিঅ'টো মই কৈছিলো যে এইটো যেটো লো আছে, এইটো লোৰ ইয়াৰ ওচৰত এদিন বা দুদিন ইয়াত হোল্ড কৰিব লাগিব, প্ৰাইসটো ক্লোজ দিব লাগিব। তাৰ পিছতহে যদি ইয়াৰ তলত যদি ব্ৰেক কৰে আমি ডাউন সাইডে এটা আমি মুভ পাম, বা ইয়াৰ আপসাইডে যদি ব্ৰেক কৰে তেতিয়াহে আমি আপসাইডৰ কাৰণে এটা মুভ দেখিবলৈ পাম। ইয়াৰ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব হেতু হ'ব 45,755, তাৰ পিছত হ'ব 45,977, তাৰ পিছত হ'ব 46,222, আৰু ডাউন সাইডৰ কাৰণে যিখিনি লেভেল হ'ব হেতু হ'ব 44,822, তাৰ পিছত হ'ব 44,633, তাৰ পিছত হ'ব 44,500 যেটো ৰাউন্ড ফিগাৰৰ লেভেল আছে হেতু হ'ব। আৰু ডেইলিৰ যেটো আমাৰ টাৰ্গেট আছিল, ইয়াৰ দুটা টাৰ্গেটে আমাৰ এচিভ কৰিলো। 15 মিনিট টাইম ফ্ৰেমত আমি চাওঁ যে আমি কেনেকৈ আমি ট্ৰেড প্লেন কৰিম, যেহেতু অহা কাইলৈ আমাৰ বেংক নিফটি এক্সপায়াৰি হয়, তো এক্সপায়াৰি দিনাখন আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিম, কেনেকৈ ট্ৰেড প্লেন কৰিম আমি সেইটো এবাৰ চাই লওঁ। যোৱাকালি যিখিনি আমাৰ টাৰ্গেট আছিলে তাৰ গোটেইখিনি আমি এচিভ কৰিছোঁ। আৰু ইয়াৰ সব প্ৰাইসটো মই কৈছিলো যে ইয়াত যদি প্ৰাইসটো ওপেন হয় যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি ইয়াৰ যেটো চেনেলৰ এই ৰেজিস্ট্যান্ট আছে ইয়াৰ পৰা আমি এটা ৰেজিস্ট্যান্ট ল'ব পাৰো, আৰু ৰেজিস্ট্যান্ট লৈ ইয়াৰ ওপৰত আমি ক্লোজ দিব লাগিব। ক্লোজ দি সাস্টেইন কৰিলে ৰেঞ্জ বনাই যদি ব্ৰেক কৰে তেতিয়াহে আমি আপসাইডে মুভ এটা আমি দেখিবলৈ পাম। আৰু প্ৰাইসটো ইয়াত টাইম স্পেন্ড কৰিছে, কিন্তু ই আপসাইডে মুভ কৰা নাই, হি ডাউন সাইডে মুভ কৰিছে আৰু ই ইয়াৰ ওপৰতে ক্লোজ দিছে। তো এতিয়া আমি চাম আমাৰ নেক্সট আমি কেনেকৈ ট্ৰেড প্লেন কৰিম। যেতিয়ালৈকে প্ৰাইসটো ইয়াৰ ওপৰত থাকিব, এই চেনেলৰ ৰেজিস্ট্যান্টৰ ওপৰত থাকিব, তেতিয়ালৈকে আমাৰ পজিটিভ মুভ হোৱাৰ এটা আমাৰ চান্স আছে। আৰু তলৰ ফালে যদি আমি চাওঁ তেতিয়াহলে তলতো এটা ট্ৰেন্ড লাইন হৈ আছে, তো যেটো কাৰণে ইন্টাৰডেৰ কাৰণে আমাৰ এই ট্ৰেন্ড লাইনৰ ওপৰত আমি প্ৰাইসটো থাকিব লাগিব। থাকি যদি আপসাইডে ইয়াত যদি টাইম স্পেন্ড কৰি যদি আপসাইডে যদি ব্ৰেকআউট কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে আমি এটা ধুনীয়া মুভ দেখিবলৈ পাম। আৰু যদি ইয়াত টাইম স্পেন্ড কৰি যদি ব্ৰেকডাউন কৰে তেতিয়াহলে আমাৰ ডাউন সাইডৰ কাৰণে আমি এটা মুভ দেখিবলৈ পাম। এতিয়া আমাৰ আপসাইডৰ কাৰণে যিখিনি আমাৰ লেভেল হ'ব হেতু হ'ব 45,666, তাৰ পিছত হ'ব 45,788, তাৰ পিছত হ'ব 45,944, আৰু ডাউন সাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহলে হ'ব 45,244, তাৰ পিছত হ'ব 45,155, তাৰ পিছত হ'ব 45,055। এইটো এটা আমাৰ যেটো সাপোৰ্ট আছিল এতিয়া আমাৰ ৰেজিস্ট্যান্ট হৈ আছে। তেতিয়ালৈকে ইয়াৰ ওপৰত প্ৰাইসটো ক্লোজ নিদিব তেতিয়ালৈকে আমি এটা মুভ দেখিবলৈ নাপাম। ইয়াৰ ওপৰত প্ৰাইসটো ক্লোজ দিব লাগিব, ক্লোজ দি ইয়াত সাস্টেইন কৰিব লাগিব, তাৰ পিছত ৰেঞ্জ বনাই ব্ৰেকআউট কৰিলে আমি এটা ধুনীয়া মুভ পাম। আৰু আপোনালোকে চোৱক যে যেতিয়াও প্ৰাইসটো এই ৰেজিস্ট্যান্টৰ ওচৰত আহিছিলে তেতিয়া ইয়াত টাইম স্পেন্ড কৰি আকৌ ডাউন সাইডে মুভ কৰিছে। এটো কাৰণে যে ৰেজিস্ট্যান্ট বা সাপোর্ট ইয়াৰ ওচৰত যদি টাইম স্পেন্ড কৰি যদি ব্ৰেকআউট বা ব্ৰেকডাউন দিয়ে তেতিয়া তাত আমি এটা ধুনীয়া মুভ দেখিবলৈ পাম। গ্যাপ ডাউন ওপেন হয় যদি আপসাইডে যদি ব্ৰেক কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে আমি মুভ দেখিবলৈ পাম। আৰু যদি ইয়াত ৰেঞ্জ বনাই যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহলে আমাৰ এইটো যেটো প্ৰিভিয়াস যেটো আমাৰ লো আছিল, সুইং লো আছিল, এইটো ইয়াৰ ওচৰত যদি ব্ৰেকডাউন কৰে তেতিয়াহলে আমাৰ নেক্সট যেটো আমাৰ লো আছিল সুইং লো, এই সুইং লোৰ পৰা আমি এটা সাপোর্ট ল'ব পাৰো। এতিয়া আমি নিফটি চাওঁ, নিফটিত আমি কেনেকৈ ট্ৰেড প্লেন কৰো। আজি নিফটি ফাইনেল ক্লোজ দিছে 21,743, যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা 127 পইণ্ট ওপৰত গৈ আমি ক্লোজ পাইছো। এতিয়া চাওক যে ইয়াত যেতিয়ালৈকে ইয়াৰ লোটো ব্ৰেক নকৰিব তেতিয়ালৈকে আমি ডাউন সাইডৰ কাৰণে আমি এটা মুভ দেখিবলৈ নাপাম। আৰু ইয়াৰ হাইটো ব্ৰেক কৰিব লাগিব আৰু ইয়াৰ লোটো তল সাইডে ইয়াৰ লোটো ব্ৰেক কৰিব লাগিব, তেতিয়াহে আমি এটা মুভ দেখিবলৈ পাম, হলে আপসাইডে বা ডাউন সাইডে। এতিয়া আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব হেতু হ'ব 21,822, তাৰ পিছত হ'ব 21,945, আৰু যদি আমি ডাউন সাইডে যদি চাওঁ তেতিয়াহলে হ'ব 21,355, তাৰ পিছত হ'ব 21,455। 15 মিনিট টাইম ফ্ৰেমত চাওঁ যে আমি কেনেকৈ ট্ৰেড প্লেন কৰিম।
যে আমাৰ যেটো ফাৰ্স্ট টাৰ্গেট আছিল হে ফাৰ্স্ট টাৰ্গেটটো আমি এচিভ কৰিছো আৰু সেকেন্ড টাৰ্গেটৰ ওচৰত গৈ আমাৰ প্ৰাইসটো এই ওচৰত গৈ হাই লগাই আহিছে এতিয়া আমি চাম যে আমাৰ লাষ্ট ভিডিঅ'ত কৈছিলো যে ইয়াৰ ট্ৰেন্ড লাইনৰ ওপৰত সাস্টেইন কৰিব লাগিব এটো যেটো ট্ৰেন্ড লাইন হৈ আছে এটোৰ ওপৰত সাস্টেইন কৰিব লাগিব আৰু প্ৰাইসটো ইয়াৰ ওপৰত সাপোৰ্ট লৈ এই ট্ৰেন্ড লাইনৰ পৰা এই সাপোৰ্ট লৈ ওপৰত গৈ ক্লোজ দিছে তো এইটো কাৰণে আমাৰ এটা চান্স আছে যে আপসাইডে এটা যোৱাৰ চান্স আছে আৰু প্ৰাইসটো যদি এই ৰেঞ্জৰ ভিতৰত যদি ওপেন হয় যদি আপসাইডে ব্ৰেক কৰে তেতিয়াহলে আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব হেটো হ'ব 21822 তাৰপিছত হ'ব 21877 তাৰপিছত হ'ব 21933 আৰু ডাউনসাইডৰ কাৰণে হ'ব 21633 তাৰপিছত হ'ব 21560 তাৰপিছত হ'ব 21500 ৰ লেভেল প্ৰাইসটো ইয়াত ওপেন হৈ তলত যদি ব্ৰেক কৰে তেতিয়াহলে যি সাপোৰ্ট ল'ব প্ৰিভিয়াস লোৰ পৰা ই সাপোৰ্ট ল'ব আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ যেটো লো আছে এই লোৰ ওচৰত গৈ সাপোৰ্ট ল'ব আৰু যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰে তেতিয়াহলে ফাৰ্স্ট ই যেটো আমাৰ প্ৰিভিয়াস হাই আছে ইয়াৰ পৰা ই ৰেজিস্ট্যান্ট ল'ব লাগে আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ এটো যেটো এৰিয়া আছে সুইং হাই ইয়াৰ ওচৰত গৈ ৰেজিস্ট্যান্ট ল'ব লাগে এতিয়া আমি চাম যে যদি গ্যাপ ডাউন ওপেন হয় তেতিয়া আমি কি কৰিম যদি গ্যাপ ডাউন এটো জায়গাত যদি গ্যাপ ডাউন ওপেন হয় আৰু ই যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহলে ই আমাৰ যেটো লো আছে ইয়াৰ পৰা ই সাপোৰ্ট ল'ব আৰু এটা বস্তু কি যে ইয়াত যদি গ্যাপ ডাউন ওপেন হয় তেতিয়া এটা ৰেঞ্জ বনাব লাগিব অলপ সময় থাকিব লাগিব তাৰ পিছতহে ই হলে আপ সাইডে ব্ৰেক কৰিব লাগিব নহলে ডাউন সাইডে ব্ৰেক কৰিব পাৰে তেতিয়াহে আমি ট্ৰেড ল'ম যদি ৰেঞ্জ বনায় তেতিয়াহে আমি ট্ৰেড ল'ব পাৰিম আৰু যদি ডাইৰেক্ট ওপেন হয় যদি এনেকে গুছি যায় সিঙ্গেল ক্যান্ডেল দি তেতিয়াহলে আমি অলপ ওয়েট কৰিম আমি চাম আৰু আমাৰ যেতিয়া প্ৰাইস একচন হ'ব তেতিয়াহে আমি এনেকা ট্ৰেড কৰিম আৰু ইয়াত যোগ যে ইয়াত তলফালে এটা আমাৰ ট্ৰেন্ড লাইন হৈ আছে তো এই ট্ৰেন্ড লাইনটো আমাৰ ইন্টাৰডেৰ কাৰণে ইম্পৰ্টেন্ট হৈ আছে আৰু এই যেটো আমাৰ আপসাইডৰ যেটো আমাৰ ৰেজিস্ট্যান্ট আছে এই ৰেজিস্ট্যান্টটো আমাৰ কাৰণে ইন্টাৰডেৰ কাৰণে ইম্পৰ্টেন্ট হৈ আছে তো এইটো আমি চাব লাগিব অহাকালে আমি এইটো চাব লাগিব যে ইয়াৰ ওপৰত গৈ প্ৰাইসটো ক্লোজ দিব লাগিব ক্লোজ দি ইয়াত অলপ টাইম স্পেন্ড কৰি যদি ই আপসাইডে মুভ কৰে তেতিয়াহলে আমি ধুনিয়া এটা আপসাইডে মুভ দেখিবলৈ পাম আৰু এইটো যদি ব্ৰেকডাউন কৰি যদি অলপ টাইম স্পেন্ড কৰে তাৰ পিছত যদি ই তলফালে আহে তেতিয়াহলে আমি এটা ধুনিয়া মুভ দেখিবলৈ পাম তো এইটো কাৰণে এতিয়া প্ৰাইস একচনটো চাইহে আমি কামবিলাক কৰিম আৰু আমাৰ লেভেলখিনি দিয়া আছে সেই লেভেলখিনি চাই আমাৰ কামবিলাক আমি কৰিম ট্ৰেড কৰিম আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেখেতলোকে প্লিজ সাবস্ক্ৰাইব কৰিব যাতে ডেইলি উইকলি ব্যাংক নিফটি আৰু নিফটি আৰু শেয়াৰ মাৰ্কেটৰ লগত জড়িত নতুন নতুন লাৰ্নিং ভিডিও বোৰত যাতে আপোনালোকে পাব পাৰে এটো কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰিব নোটিফিকেশনৰ বেলটো ক্লিক কৰিব যাতে সময়মতে আপোনালোকে ভিডিওখিনি সোনকালে পায় আজি ইয়াতে শেষ কৰিলো ধন্যবাদ